সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 9ৰ অসমীয়া যে তোমালোকৰ কবিতা হয় প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। এই যেটো তোমালোকৰ কবিতা আছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ। এই কবিতাটো তোমালোকৰ যিবিলাক প্ৰশ্নাৱলী আছে সেই সকলোবিলাক প্ৰশ্নাৱলীৰ ওপৰত আজি আমি এইটো আলোচনা কৰিম আৰু সকলোবিলাক প্ৰশ্ন আমি কৰিও যাম লগতে সুন্দৰকৈ আলোচনা কৰি যাম। আৰু এই কবিতা তোমালোকে যদি কাৰোবাৰ যদি কিবা বুজাত অসুবিধা পাইছে তেনেহলে মই কবিতাটো সুন্দৰকৈ পঢ়া আৰু বুজা ভিডিঅ দিয়া আছে, তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ত ডিসক্ৰিপচন দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। বাৰু আজি আমি ইয়াত তোমালোকৰ প্ৰশ্নাৱলী দিছে, প্ৰশ্নাৱলীবিলাক কৰো আৰু লগতে আমি আলোচনা কৰি যাম। ঠিক আছে, প্ৰশ্নাৱলী তোমালোক প্ৰথমতে দিছে ভাব বিষয়ক প্ৰশ্ন বুলি। এক নম্বৰ দিছে তোমালোক সমূহ উত্তৰ দিয়া। তাত ক আছে তোমালোক কৈছে কবিয়ে কাক সংকীৰ্ণতা এৰি বিপূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে কৈছে। আমি কবিতাটো পাইছিলো, আমি গোটেই কবিতাটো সুন্দৰকৈ আমি যেটো পঢ়িছো আৰু সুন্দৰকৈ আলোচনা কৰি গৈছো। তোমালোকে কি হয়, তোমালোকে কবিতাটো ভালকে পঢ়ি মেলি বুজি লোৱা ন, তাৰ পৰা তোমালোকে যিকোনো প্ৰশ্ন আহে তোমালোকে নিজে নিজে প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰিব পাৰিবা। আৰু আজিকালি তোমালোকৰ প্ৰশ্নবোৰ তেনেকৈ আহে, পাঠৰ ভিতৰৰ প্ৰশ্নবিলাক আহি যায়। তোমালোকে পাঠবিলাক পঢ়া আৰু কবিতাবিলাক হওক যিবা হওক তোমালোকে ভালকৈ পঢ়ি মেলি বুজাত গুৰুত্ব দিবা। ঠিক আছে, তেতিয়া তোমালোকে যিকোনো প্ৰশ্ন আহে তাৰ পৰা উত্তৰবিলাক কৰিব পাৰিবা। সেইকাৰণে মই সুন্দৰকৈ আলোচনা কৰা গোটেই দিয়া আছে তোমালোকে তাৰ বাবে তোমালোকে ক্লাছ 10 অসমীয়া প্লেলিষ্টখন চেক কৰিব পাৰা। বাৰু এতিয়া কি কৈছে, কবিয়ে কাক সংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। উত্তৰ কি লিখিম, কবিয়ে আকাশক সংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে কৈছে। আমি পাইছো নহয় দুয়া যদি সংকীৰ্ণতা এৰি দিয়া পূৰ্ণ বিশালতা নে কি বুলি কবিতাটো আছিলে নহয় সুন্দৰকৈ। গতিকে খ আছে কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল। কবিতাটো আৰম্ভণিতে আমি পাইছিলো নহয়, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা কৈছে নহয়। গতিকে কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল, কোনে প্ৰশ্ন কৰিছিল, প্ৰচণ্ড ধুমুহাই হ'ব। উত্তৰ হ'ব প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি সুধি প্ৰশ্ন কৰিছিল। ঠিক তেনেকৈ লিখিছে গ আছে কবিক বিশাল দৃষ্টি কোনে দিলে। মহাকাশে দিলে মোক বিশাল দৃষ্টি নে কি আছিলে। গতিকে উত্তৰ হ'ব কবিক মহাকাশে দিলে বিশাল দৃষ্টি, বা কবিক মহাকাশে বিশাল দৃষ্টি দিলে এনেকে লিখিব পাৰো। ঠিক আছে, তাৰপিছত আহিলে ঘ প্ৰশ্ন দিছে তোমালোক মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো। ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে কৈছে। এই বিদ্যুৎ যে আমি কবিতাৰ তোমালোক পংক্তিটো দিছে ইয়াতে মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো। ইয়াত বিদ্যুৎ শব্দ মানে মুমূৰ্ষ মানে যদি একদম মানে অৱস্থা কাহিল এনেকুৱা অৱস্থা মুমূৰ্ষ মানুহক যদি জীৱনৰ বিদ্যুৎ দিব পাৰো, তেতিয়া কিঞ্চিতো অকমান দিব পাৰো কৈছিলে। ইয়াত এই বিদ্যুৎ শব্দই কি বুজাইছে। উত্তৰ হ'ব ইয়াত বিদ্যুৎ শব্দই প্ৰাণ শক্তিৰ কথা বুজাইছে। কি হৈছে তেতিয়াহ'লে বিদ্যুৎ শব্দই প্ৰাণ শক্তিৰ কথা বুজাইছে কৈছে। তাৰপিছতে আছে উংগ আছে তোমালোকৰ প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল। এইটো প্ৰথমে আমি পাইছিলো কবিৰ প্ৰশ্ন এটা, আকৌ একে দিছে তোমালোকৰ। উত্তৰ হ'ব প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল কৈছে। তাৰপিছত আছে 2 নম্বৰ দিছে তোমালোকক বজ্ৰই কবিক কি কি দিলে। বজ্ৰই কি দিলে পাইছিলো। উত্তৰ হ'ব বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি নে কি বুলি আছে নহয়। গতিকে বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে এনেকে লিখিম। তাত 3 আছে কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি কব খুজিছে। সঁচা উদাৰতা কথাষাৰে কি কব খুজিছে। উত্তৰ সঁচা উদাৰতা কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা বুজাব খুজিছে কৈছে। তাৰপিছত আছে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন কবিয়ে কিহৰ দ্বাৰা দিগন্ত কপাবলৈ মন মিলিছে চমুকৈ বুজাই লিখা গৈছে। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কপাবলৈ মন মিলিছে কৈছে। উত্তৰ লিখিম ধুমুহাৰ গতি আৰু বজ্ৰৰ নিনাদ সমানে শক্তিশালী। এই শক্তিয়ে শক্তিমন্ত তথা সাহসীজনৰ অন্তৰো কঁপাই তোলে। এই দুই মহাশক্তিৰ পৰা বজ্ৰৰ দৰে কণ্ঠ আৰু ধুমুহাৰ নিচিনা শক্তি কবিয়ে নিজৰ মাজত পাবলৈ বিচাৰিছে। সেই বজ্ৰ কণ্ঠে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কপাবলৈ মন মেলিছে। তেতিয়াহ'লে কি পালো আমি, কি কপাবলৈ কবি কিহৰ দ্বাৰা পালো আমি, বজ্ৰ কণ্ঠে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কপাবলৈ মন মেলিছে কৈছে। তাৰপিছতে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন আছে কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ মাজত কি গীত গাবলৈ সাজু হৈছে। কি কৈছে, কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত আৰু কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে। উত্তৰ লিখিম
কবিয়ে কলিজাৰ হসা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত কাৰ সমাজত দানৱৰ সমাজত কি গীত মানৱৰ গীত গাবলৈ সাজু হৈছে তেনেহলে উত্তৰ কি লিখিম আমি কবিয়ে কলিজাৰ হসা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে কৈছে তাৰপিছতে তোমালোক 6 নম্বৰ দিছে আকাশ ধুমুহা আৰু বজ্ৰক কবি কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা প্ৰণিপাত জনাইছে মানে সেৱা জনোৱা নহয় কি কাৰণে আকাশ ধুমুহা আৰু বজ্ৰক প্ৰণিপাত বা সেৱা জনাইছে বহলাই লিখা গৈছে উত্তৰ লিখিম আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হ'ল আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি পাইছো আমি যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতা বোধৰ বাণী দাঙি ধৰিবলৈ সক্ষম হৈছে ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে যি শক্তি আৰু কণ্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কপাবলৈ সক্ষম হৈছে মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে কৈছে ইমান সুন্দৰকৈ দেখিছে তোমালোক চোৱা তোমালোক যে প্ৰশ্নবিলাক উত্তৰ কৰা নাই তাৰ সুন্দৰ লিখি লবা পৰা তোমালোকে ভিডিও ৰখাই আৰু কি হয় তোমালোকৰ এই প্ৰশ্নত যে একে ধৰণে প্ৰশ্ন তোমালোক পৰীক্ষাত আহিব তেনেকুৱা নহয় কেতিয়াবা হয়তো অকনমান ইফাল সিফাল হ'ব পাৰে কিন্তু আমি ভালকে যদি প্ৰশ্নবিলাক উত্তৰবিলাক মূল কথাবিলাক আমি ভালকে বুজি লওঁ তেতিয়াহলে যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও আমি তাৰ পৰা উত্তৰবিলাক কৰিব পাৰিম হয়নে কাৰণ অনুশীলনবিলাকত তোমালোকৰ গোটেই কবিতাৰ বা পাঠটোৰ বিষয়ে প্ৰায় সামগ্ৰিকভাৱে গোটেইখিনি কথা সেই অনুশীলনী প্ৰশ্নবিলাক আলোচনা কৰা হয় গতিকে প্ৰশ্নটো অলপ ইফাল সিফাল হ'ব পাৰে কিন্তু আমি যদি জানিলো গোটেই অনুশীলনীবিলাক ভালকৈ তেতিয়াহলে যিকোনো প্ৰশ্ন আহে তাৰ পৰা আমি উত্তৰবিলাক কৰিব পাৰিম বাৰু এতিয়া নেক্সট তাৰপিছত তোমাৰ 4 নম্বৰ দিছে ব্যাখ্যা কৰা তাৰপিছত ব্যাখ্যা কৰা দিছে ক বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া কি কৈছে বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া এই কথাখন ব্যাখ্যা কৰিব লাগে উত্তৰ আমি লিখিম এতিয়া উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে এইটো আমি কি প্ৰসংগ আৰু সংগতি ৰখাই যিহেতু ব্যাখ্যা কৰা হয় ন গতিকে আমি এইটো হ'ল তোমালোক প্ৰসংগ আমি কি কৰো যিটো মানে তোমালোকৰ কি কয় গদ্যৰ এফাকি গদ্যাংশই হওক বা পদ্যাংশই হওক তাৰ কোনে ৰচনা কৰিছে ক'ৰ পৰা তুলি অনা হৈছে এই বিষয়ে আমি তাত আলোচনা কৰো তাৰপিছতে নেক্সট থাকে কি সংগতি মানে এই কথাখিনিনো কি মূল কি কথা কব তাৰ ওপৰত আমি কওঁ যে কি কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কৈছে গতিকে আমি কি কলো বজ্ৰ ভাবিলা আছে নহয় কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে মানৱতাক জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কণ্ঠটি বিচাৰিছে যাতে তেওঁ সেই শক্তিশালী উদাত্ত কণ্ঠেৰে মানৱতাৰ জয়গান গাব পাৰে ব্যাখ্যাটো গতিকে আমি এনেকে সুন্দৰকৈ দেখা তোমালোকে জানাই চাগে ইমান তাপাই থাকে হয়নে এনেকে তোমালোকে ব্যাখ্যা কৰা বা কিবা ভয় খাবলৈ একো নাথাকে মেইন কথা তোমালোকৰ এই বাক্য শাৰী বা কবিতা ফাঁকিটোৱে পংক্তিটোৱে বা তোমালোকৰ গদ্য বা কেতিয়াবা আহে তাৰ পৰা সেই কথাখিনি মূল কথাখিনি কি ক'ব বিচাৰিছে প্ৰথমতে আমি ক'ৰ পৰা এই কবিতা ফাঁকি বা গদ্য ফাঁকি লোৱা হৈছে সেইবিলাক আমি তাৰ উল্লেখ কৰিম তাৰপিছতে মূল কথা কিনো ক'ব হৈছে সেইখিনি লিখিম তাৰপিছত আমি থুলমূলকৈ চমুকৈ আমি ব্যাখ্যা কৰিম হয়নে সেইটোৱেই হৈছে ব্যাখ্যা কৰা তাৰপিছত আহিলে নেক্সট ব্যাখ্যা কৰা খ আছে তোমালোকৰ দিছে যে কি খ দিছে কি সেয়েহে আকাশ তুমি যদি দিব খুজি চাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া কি হৈছে আকাশখন তোমালোকে দেখা কিমান বহল মানে আমি দেখি পাওঁ গতিকে আকাশক কি খুজিছে যদি দিব খোজে তেনেহলে তোমাৰ সংকীৰ্ণতা এৰি মানে সংকীৰ্ণতাটো এৰি তুমি অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা মোক দিয়া গৈছে ন দিয়া যদি আজিয়েই দিয়া উত্তৰ আমি উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে কবিতা ফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতাবোধৰ কথা কোৱা হৈছে
কবিয়ে প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটো আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে কৈছে। তাৰপিছতে নেক্সট তোমালোকৰ গ আছে, গ ব্যাখ্যা কৰা দিছে, মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। প্ৰথমতে খুজি আছিলে কবিতা কি কৈ নিদিলে, মহাকাশে কি দিলে কৈছে বিশাল দৃষ্টি, যিটো নেকি মানুহ উদাৰ বহল মনৰ কৰিবৰ কাৰণে বিশাল দৃষ্টি দিছে, আৰু ধুমুহাই প্ৰচণ্ড শক্তি দিছে, আৰু বজ্ৰই উদাত্ত কণ্ঠ দিছে যাতে মানুহৰ, আৰু দিলে সাহসৰ যুক্তি যাতে মানুহৰ কি মানৱতাৰ জয়গান গাব পাৰে। ক'ত দানৱৰ সেয়াটো মানৱতাৰ জয়গান গাই মেলি মানৱতা মানে মানৱৰ জয়গান গাব পাৰে, সেইটো কাৰণে সেই শক্তি লাভ কৰিছে কবিয়ে। গতিকে উত্তৰ লিখিম, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছে। কবিয়ে মহাকাশৰ পৰা বিশাল হৃদয় আৰু উদাৰ দৃষ্টি, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ, সাহসৰ যুক্তি আহৰণ কৰি মানৱতাক জয়গান গাবলৈ প্ৰয়াস কৰিছে। তাৰপিছত আহিলে ঘ দিছে তোমালোকক, মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো, আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে প্ৰণিপাত কৰো। কি কৈছে, মুমূৰ্ষ মানৱক মানে মুমূৰ্ষ মানুহ যাৰ নেকি একেবাৰে মানুহৰ অৱস্থা একেবাৰে অবস দুৰ্বল, একেবাৰে নাইকিয়া হৈ গৈছে, মুমূৰ্ষ অৱস্থাত হৈ গৈছে, আৰু তেনেকুৱা মানুহক যদি জীৱনৰ বিদ্যুৎ মানে জীৱনৰ যিটো শক্তি মানে জীয়াই থকাৰ যি শক্তি বা প্ৰাণ শক্তি যদি কিঞ্চিত অকণমান দিব পাৰো, আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে সেৱা কৰো কৈছে। উত্তৰ লিখিম, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিত মানৱতাৰ সুৰ পৰিলক্ষিত হৈছে। ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে মানৱতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ বিশালতাই যেন কবিক সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। মুমূৰ্ষ মানৱক মানৱতাবোধেৰে পুনৰ উজ্জীৱিত কৰাটোৱে কবিৰ অভিপ্ৰায়। ঠিক আছে, ইয়ালৈকে তোমালোকৰ ব্যাখ্যা কৰা। তাৰপিছত দিছে তোমালোকৰ ইয়াৰ ভাষা বিষয়ক ব্যাকৰণৰ ওপৰত কেইটামান প্ৰশ্ন দিছে তোমালোকক। ইয়াত চোৱা, চাব পাৰো 5 নম্বৰ, তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে একে অৰ্থ প্ৰকাশ কৰা শব্দ। তোমালোকে জানাই ধুমুহা আমি বৰদৈচিলা বুলি ক'ব পাৰো, হয়নে? বুকু, হৃদয়, কাম্য মানে বিচাৰো, একে অৰ্থ প্ৰকাশ কৰা শব্দ। সংকীৰ্ণতা ঠেক, ক্ষুদ্ৰ এনেকুৱা বুজায়। বিশাল বহল, দানৱ দৈত্য। প্ৰণিপাত প্ৰণাম সেৱা কৰা। সিক্ত তিতা মানে ভিজা, সিক্ত মানে তিতা, যিটো ভিজা সেইটো কৰা হৈছে। তাৰপিছতে আছে ইয়াতে আন কিছুমান প্ৰশ্ন দিছে তোমালোক এতিয়া দিছে। 6 নম্বৰ দিছে চোৱা, তলত দিয়া শব্দকেইটাত কিত কাৰণে মূৰ্ধন্য হৈছে লিখা গৈছে। ইয়াত কণ্ঠ ক মূৰ্ধন্য হৈছে, পূৰ্ণ পু মূৰ্ধন্য ৰ মূৰ্ধন্য পূৰ্ণ, আকৌ প্ৰচণ্ড আৰু প্ৰচণ্ড এটা মানে প্ৰচণ্ড মূৰ্ধন্য দণ্ড প্ৰচণ্ড মূৰ্ধন্য দণ্ড সংকীৰ্ণতা আৰু প্ৰণিপাত। এতিয়া কণ্ঠ কি কাৰণে ইয়াত মূৰ্ধন্য নহল, দন্ত্য নহয়। ত বৰ্গৰ লগত মানে মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত, মূৰ্ধন্য ত বৰ্গৰ মানে মূৰ্ধন্য এনেকে আছে নহয়, মূৰ্ধন্য দ এনেকে মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য নহয়, সেইকাৰণে তাত মূৰ্ধন্য হৈছে। মূৰ্ধন্য ঠটো কি দন্ত্য ত বৰ্গৰ হয়, দন্ত্য ত বৰ্গৰ মানে মূৰ্ধন্য এনেকে যে যিটো ত বৰ্গৰ মূৰ্ধন্য ত বৰ্গৰ যিকোনো বৰ্ণৰ লগত যদি দন্ত্য ন যোগ হয় তাক মূৰ্ধন্য ন হয়। এইটো মানে ন যোগ হলে মূৰ্ধন্য নহয়, দন্ত্য নহয়। এখানে পূৰ্ণ, একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্যাক্ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য নহয়। মানে যদি একেটা পদতে থকা যদি ৰি লগত বা ৰ লগত মূৰ্ধন্যাক্ষৰ পিছত সদায় ন থাকিলে সেইটো মূৰ্ধন্য ন হ'ব, দন্ত্য ন নহ'ব। এতিয়া প্ৰচণ্ড, ত
বৰ্গৰ বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ন হয়। এইটো আমি আগতৰ নিচিনা ত বৰ্গৰ নিচিনা মূৰ্ধন্য নয় দান মানে মূৰ্ধন্য দান হৈছে মানে ন লগত মূৰ্ধন্য দ টো যোগ হৈছে, গতিকে মূৰ্ধন্য দ টো মূৰ্ধন্য ত বৰ্গৰ লাইনৰ হয়, গতিকে সেইকাৰণে ইয়াত ত বৰ্গৰ লগত যুক্ত হয়, মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত হোৱাৰ কাৰণে নটো দন্ত্য মূৰ্ধন্য ন হৈছে। সংকীৰ্ণতা একে ৰ পিছত হোৱাৰ কাৰণে পিছত হলে ৰ মূৰ্ধন্য আখৰ কি পাইছিলো আমি ৰি ৰ আৰু মূৰ্ধন্য আখৰ কেইটা হলে তাৰ পিছত যদি থাকে তেতিয়াহলে দন্ত্য ন মূৰ্ধন্য ন হৈ গৈছে। প্ৰণিপাত দেখো কি প্ৰটো কি উপসৰ্গৰ লগত উপসৰ্গৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। গম পালে এতিয়া তোমালোকে কেনে ক'ত কি কাৰণে মূৰ্ধন্য ন হৈছে। ঠিক আছে, তাৰপিছতে হৈছে তলত 7 হৈছে তলত দিয়া শব্দকেইটাৰ কি কাৰণে মূৰ্ধন্য খ হৈছে। যেনেকৈ আগত মূৰ্ধন্য পালো, এতিয়া শব্দকেইটাৰ মুমূৰ্ষ এইটো মূৰ্ধন্য খ হৈছে, খ হোৱা নাই। তাকো দৃষ্টি মূৰ্ধন্য খটো আষ্ট হয় ন, গতিকে দৃষ্টি দুটাত কি কাৰণে মূৰ্ধন্য খ হৈছে। আমি কি হৈছে এতিয়া মুমূৰ্ষটো সেই কাৰণে মূৰ্ধন্য খ হলে। আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰৰ পাছত কি হৈছে আ ভিন্ন স্বৰবৰ্ণৰ পাছত স্বৰবৰ্ণ আ ভিন্ন স্বৰবৰ্ণৰ লগত আৰু ক বা ৰৰ পাছত থকা প্ৰত্যয় যদি দন্ত্য হ মূৰ্ধন্য খ হৈছে, যদি কি হৈ গৈছে আ স্বৰবৰ্ণৰ পাছত গম পাইছানে, আৰু কি কৈছে ক বা ৰৰ পাছত সদায় দন্ত্য হ মূৰ্ধন্য খ হয়। এতিয়াতো এইটো ওপৰত ৰ আছে ন, ৰ পিছত খ হৈছে, গতিকে এইটো মূৰ্ধন্য খ হৈছে। দৃষ্টি মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হলে দন্ত্য খ মূৰ্ধন্য খ হয়। এইটো হৈছে দৃষ্টিটো দন্ত্য সৈতে হলে কিন্তু হয় যদি মূৰ্ধন্য ত লাইনৰ বৰ্গৰ মানে যিটো সৈতে যদি দন্ত্য হ যদি তাত যোগ হয় তেতিয়াহলে কি হব দন্ত্য হ সদায় মূৰ্ধন্য খ হৈ গৈছে। ঠিক আছে, বুজি পাইছা তোমালোকে? ঠিক আছে, গুড। তাৰ 8 নম্বৰ হৈছে তোমাৰ সন্ধি ভাঙা দিগন্তৰ সন্ধি ভাঙা আমি কি কৰিম দিক যোগ অন্ত দিগন্ত, তেনেকে সৰ্বাকাশ সৰ্বযোগ আকাশ সৰ্বাকাশ, সংকীৰ্ণ সমযোগ কীৰ্ণ সংকীৰ্ণ। ঠিক আছে, বুজি পাইছা? ঠিক আছে, আজি আমি এইটো তোমালোকৰ যিবিলাক প্ৰশ্নাৱলী আছে, তোমালোকৰ পাঠৰ যিবিলাক প্ৰশ্নাৱলী আছিলে, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই কবিতাটিৰ যিবিলাক পঢ়িলে আলোচনা কৰি তোমালোকে যি ভাবিছা যে ভিডিঅ'টো পৰা তোমালোকৰ অকমান হলেও হেল্প হৈছে, তেতিয়াহ'লে প্লিজ এটা লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে বুজি পোৱাত বা যিকোনো তোমালোকৰ যদি কিবা ক'ব লগা আছে তোমালোকে নিশ্চয়কৈ মোক কমেন্ট কৰিবা। আমি নেক্সট টাইম যদি তোমালোকৰ ফিডবেক দিবা বা যিকোনো ভিডিঅ' তোমালোকক লাগে কমেন্ট কৰিবা, নেক্সট টাইম আমি সেইবিলাকৰ ওপৰতো ভিডিঅ' বনাম। ঠিক আছে, আৰু তোমালোকৰ যিকোনো কমপ্লেইন বা যিকোনো তোমালোকৰ অসুবিধা থাকিলে কমেন্টত কমেন্ট কৰিবাই। Thank you for watching the video.